সত্য কথা যে চিৰবৈৰী এখন শত্ৰুৰ দেশৰ লগত তেওঁলোকে যি সম্পৰ্ক ৰাখিছে সেইটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয়। নিজৰ আহোমৰ মানুহ এজন তেওঁ পাকিস্তানলৈ যাব নালাগিছিলে, কিয়নো বেটাক তেখেতসকলে হত্যা কৰিছে, কিন্তু সেই দেশৰ লগত আমাৰ তেনেকুৱা সম্পৰ্ক হ'ব নালাগে। মই এইখিনিকে কৈছোঁ, তেওঁ ক'বহি লাগিব আহি মই বোলে পাকিস্তান গৈছোঁ হয়, তেতিয়া মই ক'ম নহয় তাক বোলে এইটো কথা এনেকুৱা, তুমিতো যাব নালাগিছিলে, তেওঁলোক আমাৰ শত্ৰু হৈ আছে নাই। বেটাক যেতিয়া হত্যা কৰিলে তেতিয়াহ'লে তেওঁলোক আমাৰ হেৰি আৰু শত্ৰু আৰু এতিয়া তেওঁ গ'ল যেতিয়া আমাৰ শত্ৰু হ'ব লাগিব আৰু মই সেইটোকে কৈছোঁ। তেওঁ পাকিস্তানলৈ যাবই নালাগিছিলে মোৰ মতে, কেলেনো তেওঁলোক মোৰ পুত্ৰক মানে মৃত্যু কৰিছে, হয়নে নহয়? সেইটো কাৰণে মানে মই যোৱাটো পচন্দ হোৱা নাই। দুখ পাইছোঁ আৰু নিজৰ এজন আহোমৰ ল'ৰা গৈ তাত পাকিস্তানত গৈছে, কিয় দুখ নাপাম। তেওঁ ভাবি যাব নালাগিছিলে, নিজৰ আহোমৰ তেওঁ তেজৰ মানুহ বেটা, তেওঁ কিন্তু যাবই নাপাইছিল পাকিস্তান, কিন্তু যি মানে পাকিস্তানক মাৰিলে সেই তালৈকে আকৌ তেওঁ গ'ল, সেইটো কাৰণে মই সুখী হোৱা নাই। কাৰণ চিৰবৈৰী শত্ৰু দেশখন, যিখন দেশৰ কাৰণে আজি কেপ্টেইন জিন্তু গগৈক আমি হেৰুৱাবলগীয়া হ'ল, গতিকে তেনেকুৱা এখন দেশৰ লগত সম্পৰ্ক ৰখাটো কেতিয়াও চিৰকাম্য হ'ব নোৱাৰে, কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে এই সন্দৰ্ভত আমি তেখেতৰ যিখিনি ক'বলগীয়া আছে বুকুত হাত থৈ প্ৰকৃতপক্ষক ৰাইজক প্ৰকৃত কথাখিনি জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ, আৰু সম্পৰ্ক অদূৰ ভৱিষ্যতে যদি বৰ্তমান আছিলে কিন্তু নাৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো একেবাৰে গ্ৰহণযোগ্য কথা নহয়, কাৰণ যিহেতু আমাক কোনো শিকাই দিব নালাগে এইবিলাক কথা, কাৰণ তেওঁ এখন চিৰবৈৰী ৰাষ্ট্ৰলৈ গৈছে আৰু সাধাৰণ কথা বুলি কৈছে পাকিস্তানলৈ গৈ পেলাই, এইটোতো আমি সহজভাৱে ল'বই নোৱাৰোঁ। আৰু তেওঁ কৈছে যে তেখেতসকলৰ ঘৰলৈ মই কেইবাবাৰো গৈছোঁ, কিন্তু সেইটো মিছা কথা, কাৰণ তেওঁ এবাৰেই সোমাইছিলে প্ৰচেছনত আহোঁতে, তাৰপিছত আৰুতো দেখা নাই। আৰু পিতৃটো এবাৰো আমি দেখি নাপালোঁৱে বাৰু, আমাৰ দাদাৰ সমাধিত তৰুণ গগৈ ডাঙৰীয়াকটো এবাৰো আমি দেখা নাপালোঁৱে বাৰু, কিন্তু তেখেত এবাৰে সোমাইছিলে এই প্ৰচেছনত আহোঁতে। আৰু তেওঁ এইটো কোনোবাই যে জোৰ দি পেলাই আমাক কোৱাইছে এইটো সম্ভৱ নহয়, কাৰণ এইটো আমাৰ নিজৰ পৰা কৈছোঁ আমি। কাৰণ আজি ভাৰতবৰ্ষৰ মানে শত শত ল'ৰা মানে শ্বহীদ হ'ল পাকিস্তানৰ লগত যুদ্ধ কৰি, আমাৰ দাদাও তাতেই শ্বহীদ হ'ল সেইখন দেশৰ লগত যুদ্ধ কৰি পেলাই। গতিকে সেইখন দেশলৈ যোৱাটো তেওঁ সাধাৰণ কথা বুলি কৈছে, এইটোতো এতিয়াও সাধাৰণ কথা হ'ব নোৱাৰে, এইটো বহুত ডাঙৰ কথা। কাৰণ এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি সদায় যুদ্ধ কৰি থাকোঁ, আৰু সেইখন ৰাষ্ট্ৰৰ ওচৰত গৈ তেওঁ আত্মসমৰ্পণ কৰিব, এইটোতো আমি ভবাই নাই তাৰমানে। তেওঁ এইটো বহুত মানে গোকাত মিছা কথা কৈছে, কাৰণ আমি ইমান মূৰ্খ নহয় তাৰমানে যে আমাক কোনোবাই শিকাই দিব আমি কিবা এটা ক'ম। আমাৰ নিজৰ উপলব্ধি আমি গম পাইছোঁ যে তেওঁ পাকিস্তানলৈ গৈছে, পাকিস্তানলৈ মানে গৈ পেলাই এইবিলাক কৰি আছে, তেওঁ স্বীকাৰো কৰিছে গৈছে বুলি। আৰু তাৰপিছত আমাক এতিয়া কোনোবা আহিছে, মিডিয়া আহিছে, কোনোবা আহিছে, বহুত মানুহ আহিছে, গতিকে আমাক সুধিছে কিবা, আমি নিজৰ ফালৰ পৰা কৈছোঁ, আমাক কোনো শিকাই দিব নালাগে এইবিলাক কথা, কাৰণ আমি সৰু ল'ৰা ছোৱালী নহয় আমাক শিকাই দিবলৈ, এইটোতো আমি সহ্য কৰিব নোৱাৰিম কেতিয়াও, আৰু এইটো বহুত বেয়া কথা। তেওঁ নিজকে অকণমান সংযত কৰি ৰখাটো ভাল হ'ব। তৰুণ গগৈ ডাঙৰীয়া নাই অহা, আমাৰ ঘৰলৈ অহা নাই তেখেত, নাই তেওঁ সমাধিটো সোমোৱা নাই, আমাৰ ওচৰৰ পৰাই গৈছে, কিন্তু তৰুণ গগৈ ডাঙৰীয়া বাৰু আমাৰ ঘৰত সোমোৱা নাই এতিয়ালৈকে। আৰু তেওঁ স্পষ্ট ক'ব লাগে, আমাকো আহি কওক, আমাক বুলিয়ে নহয় অসমৰ যিমান শ্বহীদ পৰিয়াল আছে তেখেতসকলক গৈ কওক যে মই পাকিস্তানলৈ গৈছিলোঁ, কিন্তু মোৰ তেনেকুৱা কোনো বেয়া মনোবৃত্তি নাই, তেওঁ কওক আহি পেলাই, কিন্তু তেওঁ সেইটো ক'ব নোৱাৰে। আজি তেওঁ মিডিয়াৰ আগত উল্টা পুল্টা কথা কৈ আছে, মিডিয়াই সোধে কিবা এটা, তেওঁ কয় কিবা এটা, আমি চাই আছোঁ তেওঁ নিউজ, গতিকে সেইবিলাক চাই পেলাইহে আমি মানে আমাৰ ফালৰ পৰা এইটো মন্তব্য দিছোঁ। তাৰমানে তেওঁ যে আমাক মানে কোনোবাই শিকাই দিছে বুলি, সেইটো আমাক অপমান কৰিছে, তাৰমানে আমাক শিকাই দিব নালাগে। তাৰমানে ভাৰতবৰ্ষৰ কাৰণে যি শ্বহীদ হৈছিলে, তেখেত এখন খুমটাই সন্তান আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ অসমৰ সন্তান, যি তেখেতৰ কাৰণে যি গৌৰৱ গগৈ ডাঙৰীয়াই যি কঠোৰ মন্তব্য দিছে, আমি খুমটাই সচেতন নাগৰিক হিচাপে আমি ধিক্কাৰ জনাইছোঁ, আৰু তেখেতক গৰিহণাৰ যোগ্য, আৰু তেখেতে যাতে সকীয়াই দিব বিচাৰে বাৰে প্ৰতি যে জিন্তু গগৈৰ বিষয়ে তেওঁ বাৰে প্ৰতি একো আৰু কথা আগবঢ়াই নাথাকে। কিন্তু জিন্তু গগৈ পৰিয়ালক বা জিন্তু গগৈক বাৰে প্ৰতি ইয়ালৈ ৰাজনীতিৰ মাজলৈ টানি অনাটো বৰ বেয়া বিষয় হৈছে। এইটো ধিক্কাৰ জনাইছোঁ, আৰু বাৰে প্ৰতি আমি খুমটাই গাঁৱৰ ৰাইজ লজ্জিত হৈছোঁ, আৰু তেখেতে যে বাৰে প্ৰতি এই টুলুঙা মন্তব্য দি নাথাকে জিন্তু গগৈৰ বিষয়ে।